শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি ৩ আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি ১ আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি ২৫০০ টকা দিম। অৰ্থাৎ ১৫,০০০ টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি ১ আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় ২৫০০ টকাকৈ আগবঢ়াম। অৰ্থাৎ ১৫,০০০ টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু ২৫০০ টকা অৰুণোদয়ৰ পৰা পালে, ১৭,৫০০ হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো। নমস্কাৰ ফ্ৰেণ্ডসকল, অলপ আগত যিটো ভিডিঅ' চালে আপোনালোকে, এইটো যোৱাকালি ভিডিঅ' হয়। যোৱাকালি নিশা CM ছাৰে লাইভত আহিছিলে আৰু লাইভত এটা ভাল খবৰ জনাই দিছে যে আগষ্টৰ ৩ তাৰিখত যিটো অৰুণোদয় আঁচনিৰ টকা দিব কথা আছিলে, এইটো আগষ্টৰ ৩ তাৰিখত নিদিব, এতিয়া আগষ্টৰ ১ তাৰিখে দিবহে। আৰু ১ আগষ্টত 4টা ডিষ্ট্ৰিক্টত ২৫০০ টকাকৈ মহিলাসকলে লাভ কৰিব, যিটো অৰুণোদয় আঁচনিৰ ধনৰাশি। 4টা ডিষ্ট্ৰিক্ট বুলি ক'লে যোৰহাট, গোলাঘাট, চৰাইদেউ আৰু শিৱসাগৰ। এই 4টা ডিষ্ট্ৰিক্টতে যিসকলে মহিলা অৰুণোদয় আঁচনি ইমান দিন পাই আছিলে, এই 4টা ডিষ্ট্ৰিক্টতে ২৫০০ টকাকৈ লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, যিসকলে মানে ইমান দিন অৰুণোদয় আঁচনি লাভ কৰি আছিলে, অল অসমৰ মহিলাসকলেতো ১ তাৰিখত লাভ কৰিব পাৰিবই টকাখিনি, আৰু এই 4টা ডিষ্ট্ৰিক্টত ২৫০০ টকাকৈ পাৰ মহিলাক দিয়া হ'ব। তো এইটো খুবেই ভাল খবৰ এটা জনাই দিছে যোৱাকালিয়ে CM ছাৰে। আৰু বাকী ডিষ্ট্ৰিক্ট যিবিলাক আছে, সেই ডিষ্ট্ৰিক্টত অকণমান কমকৈ টকা দিয়া হ'ব। তো CM ছাৰে এইটো ক'লে, কাৰণ আপোনালোকে জানে যে আপাৰৰ যিটো ডিষ্ট্ৰিক্ট আছে, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট, এইকেইটা ডিষ্ট্ৰিক্টত খুবেই মানে বানপানীৰ ক্ষতিগ্ৰস্ত হৈছে, বহুতো মানুহ ঢুকাইছে। তো সেইবাবে এই মানে যিটো অৰুণোদয় আঁচনি ধনৰাশি দিব লগা কথা আছিলে ৩ আগষ্টত, এইটো আগুৱাই লৈ ১ আগষ্টত দিয়া হৈছে। আৰু এই 4টা ডিষ্ট্ৰিক্টৰ যিসকলে মহিলাসকলে ইমান দিন অৰুণোদয় আঁচনি লাভ কৰি আছিলে, সেই অৰুণোদয় আঁচনি এতিয়া ২৫০০ টকাকৈ লাভ কৰিব পাৰিব ১ আগষ্টত। আৰু বানপানীৰ যিটো ক্ষতিগ্ৰস্ত হৈছে, যিসকলে মানুহে মানে ঢুকাইছে, সেই মানুহসকলক ৯ লাখ টকাকৈ দিয়া হ'ব। বন্ধুবান্ধৱীসকল, আপোনালোকে জানে যে বৰ্তমান যিটো সমস্যা চলি আছে আপাৰ আছামত, বানপানীৰ সমস্যা, মানে বানপানীয়ে একেবাৰে শেষ কৰি দিছে। তো বহুত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, আৰু যিসকলে মানুহে ঢুকাইছে সিহঁতৰ ৯ লাখকৈ টকা সাহাৰ্য প্ৰদান কৰিব চৰকাৰে। আৰু যিসকলে এতিয়ালৈকে নিৰুদ্দেশ, মানে এতিয়ালৈকে খুজি পোৱা নাই, সেই মানুহক খুজিব লগা হৈছে। ফ্ৰেণ্ডসকল, এই বানপানীৰ মানে ইমানেই ক্ষতিগ্ৰস্ত হৈছে যে ক'ব নোৱাৰি। আপোনালোকে চাই আছে ডেইলি নিউজত যে ঘৰ বাৰী একেবাৰে, জীৱ জন্তু একেবাৰে, মানে মানুহৰ একেবাৰে মানে খুবেই বেয়া অৱস্থাত আছে আপাৰ আছামৰ। তো আপোনালোকে যদি পাৰে কিবা ডনেশ্যন কৰিব। তো ফ্ৰেণ্ডসকল, আৰু অৰুণোদয় আঁচনি লৈ আপোনালোকে ১ আগষ্টতে লাভ কৰিব পাৰিব ১২৫০ টকা। যিসকলে ইমান দিন লাভ কৰি আছিলে, অকল 4টা ডিষ্ট্ৰিক্টতে মহিলাসকলে ২৫০০ টকাকৈ দিয়া হ'ব। আৰু বাকী যিকেইটা জিলা আছে, সেই জিলাকেইটা অকণমান কমকৈ দিয়া হ'ব, কাৰণ আপোনালোকে জানে যে আপাৰ আছামত বানপানী একেবাৰে শেষ কৰি দিছে। তো আজি এইখিনি ভিডিঅ' আছিলে ফ্ৰেণ্ডসকল। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।